नमो नमः सुप्रभातम श्रीमद् भगवत गीतामृत আজি শ্ৰীমদ্ ভগৱত গীতাৰ কৰ্মসন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ ৭ সংখ্যক শ্লোকপাকি হৈছে এনে ধৰণৰ সন্ন্যাসস্তু মহাবাহো দুঃখমাপ্তু ময়োগতঃ योगयुक्तो मुनि ब्रह्मा नचिरेणाधिगच्छति। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনে ধৰণৰ হে মহাবাহু অৰ্জুন, ভগৱানৰ প্ৰতি সেৱা ভক্তিৰ কামত নিৰন্তৰভাৱে ৰত নহয় বা নিৰত নহয় কেৱল সকলো কৰ্ম ত্যাগ কৰিলে কোনো ব্যক্তি সুখী হ'ব নোৱাৰে, কিন্তু সেৱা ভক্তিত নিৰত চিন্তাশীল ব্যক্তিজনে অচিৰেই পৰম ব্ৰহ্ম লাভ কৰিবলৈ সক্ষম হয়। শ্লোকভাগীৰ প্ৰসংগক্ৰমে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকৰ তাৎপৰ্য হৈছে ইয়াতে সন্ন্যাস শব্দৰ প্ৰয়োগ কৰিছে। সন্ন্যাস দুই ধৰণৰ, মায়াবাদী সন্ন্যাস আৰু বৈষ্ণৱী সন্ন্যাস বা বৈষ্ণৱ সন্ন্যাস। মায়াবাদী সন্ন্যাসীয়ে সাংখ্য দৰ্শনৰ অধ্যয়ন কৰে আৰু বৈষ্ণৱ সন্ন্যাসীয়ে বেদান্ত সূত্ৰৰ যথোচিত ভাষ্যকাৰত থকা যি শ্ৰীমদ্ ভগৱতৰ দৰ্শন অধ্যয়ন কৰে। কিন্তু সাংখ্য দৰ্শনৰ যি অধ্যয়ন মায়াবাদীসকলে কৰে, সেই সাংখ্য দৰ্শনৰ পৰম তত্ত্বক উপলব্ধি কৰিব পাৰিলেও সেই স্বৰম সন্ন্যাসেই লাভ কৰে বুলি ইয়াতে উল্লেখ কৰিব পাৰি। আৰু ইয়াতে উল্লেখ কৰিছে যে মায়াবাদী সন্ন্যাসীয়েও বেদান্ত সূত্ৰ অধ্যয়ন কৰে, কিন্তু তাকে কৰোঁতে শংকৰাচাৰ্যই ৰচনা কৰা যি শাৰীৰক ভাষ্য আছে, বেদান্তৰ যি বিশিষ্ট ভাষ্য, তেওঁলোকে নিজৰ এটা ব্যাখ্যা সহায় লয়, যাৰ দ্বাৰাই ভগৱত দৰ্শনৰ অনুগামীসকলে পঞ্চৰাত্ৰিকী বিধি অনুসাৰে ভগৱানৰ সেৱাত নিৰত থাকে আৰু সেইবাবে বৈষ্ণৱ সন্ন্যাসীসকলে চিন্ময় ভগৱত ভক্তিৰ স্তৰত থাকি নানা ভক্তিৰ কৰ্তব্য কৰে। বৈষ্ণৱ সন্ন্যাসীসকলৰ জড়জাগতিক কৰ্তব্য কৰ্ম কৰাৰ কোনো প্ৰয়োজন নাই বুলি ইয়াতে উল্লেখ কৰিছে। তথাপি ভগৱানৰ সেৱা কৰিবৰ বাবে তেওঁলোকে নানান ধৰণৰ কৰ্তব্য কৰ্ম কৰি থাকে। কিন্তু সাংখ্য আৰু বেদান্ত অধ্যয়নৰ আৰু দাৰ্শনিক চিন্তাতে ব্যস্ত থকা মায়াবাদী সন্ন্যাসীসকলে ভগৱানৰ সেৱা বুলি কৰা কামত যি মধুৰতা আছে তাৰ স্বাদ লাভ কৰিবলৈ নাপায়, কাৰণ তেওঁলোকৰ অধ্যয়ন অত্যন্ত আমনি লগা হৈ পৰে। কেতিয়াবা ব্ৰহ্মৰ বিষয়ে দাৰ্শনিক চিন্তা কৰি ভাগৰি পৰে। অৱশেষত বিশেষ একো বুজি নোপোৱাকৈয়ে তেওঁলোকেও ভাগৱতৰে আশ্ৰয় ল'বলগীয়া হয়। অৰ্থাৎ দুই ধৰণৰ সন্ন্যাসৰ কথাই কৈছে, মায়াবাদী সন্ন্যাস আৰু বৈষ্ণৱী সন্ন্যাস। কিন্তু ভাগৱতৰ মৰ্ম উপলব্ধি কৰিব নোৱাৰে বাবে তাৰ অধ্যয়নো ক্লেদদায়ক হৈ পৰে, মানে কষ্টদায়ক হৈ পৰে। মায়াবাদী সন্ন্যাসীসকলে যিবিলাক নিৰস চিন্তা কৰে আৰু কৃত্ৰিম যুক্তিৰে যিভাৱে পৰম তত্ত্বক নিৰাকাৰ বুলি সাব্যস্ত কৰে, সেই সকলো নিৰাৰ্থক হৈ পৰে। আৰু বৈষ্ণৱী সন্ন্যাসীসকলে কিন্তু ভগৱানৰ সেৱাৰ কামত ব্যস্ত থাকি সুখ পায় আৰু অপ্ৰাকৃত দিব্য কৰ্তব্যতে ব্যস্ত থাকে, আৰু অৱশেষত তেওঁলোকে যে ভগৱানৰ চিন্ময় ধামত স্থান লাভ কৰিব সেই কথা নিশ্চিত হৈ পৰে। অৰ্থাৎ বৈষ্ণৱী সন্ন্যাসৰ যি ভগৱানৰ একমাত্ৰ পৰম তত্ত্বত আৰাধনা, তেতিয়া তেওঁলোকৰ স্থান সহজ হৈ পৰে, মানে ভগৱত চিন্তাত নিমগ্ন হৈ থকাৰ ফলত তেওঁলোকৰ সেই লক্ষ্যস্থানত উপনীত হোৱাৰ মাৰ্গ সুগম হৈ পৰে। আত্মোপলব্ধিৰ পথৰ পৰা মায়াবাদী সন্ন্যাসীৰ কেতিয়াবা পতন হয়, তেতিয়া তেওঁলোকে আকৌ প্ৰকৃত স্তৰৰ কাৰ্যকলাপত লিপ্ত হৈ সমাজৰ যি সেৱা আৰু পৰোপকাৰমূলক যি কামবিলাক কৰিবলৈ লয়, যিবিলাক কামত দৰাচলতে জড়জাগতিক পৰ্যায়ৰ বুলিও ক'ব পাৰি। গতিকে এই সিদ্ধান্তলৈ আহিব পাৰি যে যিসকল লোক কৃষ্ণ ভাৱনাৰ কামত ব্যস্ত, তেওঁলোকে কেৱল ব্ৰহ্ম কি বা কোনটো ব্ৰহ্ম নহয় এনেধৰণৰ সৰল চিন্তাতে ব্যস্ত থাকি সন্ন্যাসীসকলতকৈও ওপৰৰ এটা স্তৰ লাভ কৰে। অৱশ্যে কেতিয়াবাও জন্মৰ পাছত মায়াবাদী সন্ন্যাসীসকলেও কৃষ্ণ ভাৱনাৰ পথ অৱলম্বন কৰিবলগীয়া হৈ পৰে, আৰু তেওঁলোকে কৃষ্ণ ভাৱনাৰ পথ অৱলম্বন কৰে সেই মায়াবাদী সন্ন্যাসীসকলে। কিন্তু ইয়াতে উল্লেখ কৰা কিছুমান কথাৰ যি ভাষ্যখিনি তেখেতে উল্লেখ কৰিছে, পৰম প্ৰভুপাদ অভয়ানন্দ
স্বৰূপ বল্লভদেৱে বা অভয়চৰণা অৰবিন্দ ভক্তি বেদান্ত স্বামী প্ৰভুপাদদেৱে তাৰ ভিতৰত মই ক'বলৈ গ'লে ইয়াৰ যি জড়জাগতিক চিন্তাধাৰা তাৰ উপৰিও যি অন্য কামবিলাক যি পৰোপকাৰমূলক কৰ্ম সমাজ সেৱাত লিপ্ত যদি তাতো কৃষ্ণ ভাৱনা থাকে তেতিয়াহ'লে জীৱনৰ চৰম লক্ষ্য বৈষ্ণৱী সাধনাত উপনীত হ'ব পাৰে বুলি মই বিশ্বাস কৰোঁ। কাৰণ এই জীৱনত মানৱ দেহৰ মূল্য হৈছে নিজৰ লক্ষ্যস্থানত উপনীত হয় অন্য সহায় কৰা। কাৰণ মোৰ মতে হৈছে পৰোপকাৰায় ইদম শৰীৰম, মানে অন্য সহায় কৰাৰ লগতে নিজৰ কাৰ্যখিনিকো সিদ্ধি কৰাটোৱে হৈছে এই জীৱনৰ লক্ষ্য। আৰু যদি সেই কাৰ্যত কৃষ্ণ ভাৱনা সম্পন্ন হৈ থকা যায় তেতিয়াহ'লে চৰম লক্ষ্যত উপনীত হোৱাৰ পথ সুগম হৈ পৰে বুলি মই বিশ্বাস কৰোঁ। আৰু তাত ভগৱানৰ সহায় থাকে বুলিও আমি ক'ব পাৰোঁ। এয়াই উক্ত শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।